শ্ৰীকৃষ্ণই গীতা ভাগৱতত ক'ত কৈছে, কুৱেশ্যনটো এনেকৈ ক'ত কৈছে যে মই সুপ্ৰিম হয়, মানে মই ভগৱান, মই গড। গীতা ভাগৱতত ক'ত কৈছে, কোনটো অধ্যায়ত কেনেকৈ কৈছে সেইটো মই অলপ দেখাই দি আছিলোঁ। ক'ত কৈছে মানে যে মই সুপ্ৰিম হয়। তো এই 15 নম্বৰ অধ্যায়ৰ 14 নম্বৰত মই সকলো প্ৰাণীৰ শৰীৰ স্থিত প্ৰাণ আৰু আপোনাৰে সৈতে সংযুক্ত বৈশ্য নাৰ অগ্নিৰূপে 4 প্ৰকাৰৰ অন্নক পৰিপক্ক কৰোঁ। মই সকলো প্ৰাণীৰ শৰীৰত স্থিত প্ৰাণ, মানে মই জীৱটো হয় আৰু তাৰ ভোগ লগা ভিতৰত যিটো বস্তু চলি আছে এইটো ময়ে হয়। 15 নম্বৰ অধ্যায়ৰ 14 নম্বৰ শ্লোকত কৈছে। মই আৰু কেইটামান দেখাই আছোঁ ইয়াৰে ক'ত মানে শ্ৰীকৃষ্ণই কৈছে যে মই সুপ্ৰিম হয়। মই তাতে থৈ দিছিলোঁ। এইটো আহি গ'ল 13 নম্বৰ। নম্বৰটো মই পিছত বুজাই দি আছোঁ, এতিয়াই কৈ দি আছোঁ বাৰু। 13 নম্বৰ অধ্যায়ৰ 3 নম্বৰত কৈছে যে সেই ক্ষেত্ৰ কি আৰু কেনেকুৱা, তাৰ বিকাৰনো কি, যাৰ পৰা উৎপন্ন হৈছে সেই ক্ষেত্ৰ যেনেকুৱা আৰু যেনেকুৱা প্ৰভাৱ হয়, এই সকলো কথা চমুকৈ তুমি শুনা। 13 নম্বৰৰ 3টো নহয় 2ত 13 নম্বৰ 2ত কৈছে, হে অৰ্জুন, তুমি সকলো ক্ষেত্ৰতে ক্ষেত্ৰজ্ঞ অৰ্থাৎ জীৱাত্ম মোকেই পাবা। মানে য'ত যিমান জীৱ আছে তাতে মোকেই পাবা। মানে ময়ে জীৱৰ ভিতৰত আছোঁ আৰু এই ক্ষেত্ৰজ্ঞ অৰ্থাৎ বিকাৰ সহিত প্ৰকৃতি আৰু পুৰুষক যি তত্ত্বৰে জানে সেই হৈছে জ্ঞান। এয়া মোৰ মত না। প্ৰকৃতি আৰু পুৰুষক, আমাৰ প্ৰকৃতি আৰু আমাক নিজক আমি জানিবৰ কাৰণে যিটো জ্ঞান, যিটো বুদ্ধি আমাৰ আছে, এইটোৱে হৈছোঁ মই শ্ৰীকৃষ্ণ। নেক্সটটো আৰু কৈ আছোঁ, বুজাই আছোঁ। ক'ত নিজকে সুপ্ৰিম বুলি কৈছে না। এইটো কৈছে 9 নম্বৰ অধ্যায়ৰ এইটো 17 নম্বৰ। চবে কিতাপত মিলাই চালে হ'ল। তাতো কৈছে শ্ৰীকৃষ্ণই, মই সমস্ত জগতৰ দাতা অৰ্থাৎ ধাৰণকাৰী, কৰ্মফল দাতা, পিতা মাতা পিতামহ জেয়, পবিত্ৰ ওকাৰ তথা ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদো মই। তাৰমানে সমস্ত জগতত যিমান দাতা, যিমান প্ৰাণী আছে, কাম আছে, পিতা মাতা দেউতা যিমান আছে চব মই হয়। ঋগ্বেদ, সামবেদ, অথৰ্ববেদ, যজুৰ্বেদ যিমান আছে তাতে সেইখিনি ময়ে হয়। তাৰ ভিতৰত থকা মন্ত্ৰখিনিও ময়ে হয়। তাৰমানে শ্ৰীকৃষ্ণই কৈছে ময়ে সুপ্ৰিম, চবত যিমান আছে ময়ে হয়। মানে ময়ে মেইন, ময়ে গড, ময়ে ভগৱান, এইটো ক'ব বিচাৰি আছে আৰু না। তাৰপিছত আৰু এটা আছে, এইটো হৈছে 7 নম্বৰ অধ্যায়। 7 নম্বৰ অধ্যায়ৰ এইটো চবে অধ্যায় মিলাই চালে হ'ল, চবৰ লগত কিতাপ আছে যিটো। আৰু 7 নম্বৰত কৈছে, সেই ধনঞ্জয়, 7 নম্বৰত ধনঞ্জয়, মোৰ পৰা ভিন্ন আন একো পৰম কাৰণ নাই। সম্পূৰ্ণ জগত সূতাৰে মণি কথাৰ দৰে মোতে গাঁথা আছে। মানে মই যিমান গ্ৰহ মণি পৃথিৱী, যিমান ইউনিভাৰ্ছ আৰু পেৰেলাল ইউনিভাৰ্ছ যি আছে চব মোৰ তাতে বান্ধা আছে, মানে ময়ে হয়। তো এইটোত শ্ৰীকৃষ্ণই এইটোৱে কৈ আছে যে মই সুপ্ৰিম। এইটোৱে প্ৰুফ, মানে যে ইয়াত কিতাপত এটা শ্লোকত কৈ গৈছে। শ্লোককেইটা মই দেখাই দিছোঁ, কিতাপৰ লগত মিলাই চালেই হ'ল। এইটোৱে তো শ্ৰীকৃষ্ণই মেইন, ইয়াৰ ওপৰত কোনো নাই। ইয়ে পৰম, ইয়ে লাষ্ট না। আৰু এটা আহিল 4 নম্বৰ অধ্যায়ৰ 7 নম্বৰটো। যেতিয়া এই 7 নম্বৰটো, 4 নম্বৰ অধ্যায়ৰ 7 নম্বৰটো হে ভাৰত, যেতিয়াই ধৰ্মগ্লানি অধৰ্মৰ বৃদ্ধি, তেতিয়া মই নিজকে সৃষ্টি কৰি অৰ্থাৎ সাকাৰ ৰূপে অৰ্থাৎ দেহ ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণৰ সন্মুখত প্ৰকট হওঁ। তাৰমানে এইটো কৈছে যে অকল শ্ৰীকৃষ্ণ আমাৰ ফিল্মত বা আমাৰ এই চিৰিয়েলবিলাকত যিটো শ্ৰীকৃষ্ণ শৰীৰ দেখাইছিলে, শৰীৰটোৰ কথা কোৱা নাই। সেইটো শৰীৰটোৱে মই সুপ্ৰিম বুলি কোৱা নাই। ইয়াতে কৈছে ধৰ্মৰ গ্লানি অধৰ্মৰ বৃদ্ধি যেতিয়া হ'ব, তেতিয়া মই সাকাৰ ৰূপত, মানে শৰীৰ লৈ কিনে, এই দেহ ৰূপ ধাৰণ কৰি শৰীৰ লৈ কিনে আৰু এই সন্মুখত প্ৰকট হৈ যাওঁ। এইটো মই হয় শ্ৰীকৃষ্ণ, যিটো মানে সাকাৰ ৰূপত আহোঁ। তো মই যিটো শৰীৰ লৈছোঁ, এই শৰীৰটোৰ কথা কৈ থকা নাই। যিটো পৰম সুপ্ৰিম এনাৰ্জি যিটো আছে আমাৰ ভিতৰত, যিটো এনাৰ্জি চলি আছে না, সেই এনাৰ্জিটোক শ্ৰীকৃষ্ণ হৈছে, সেইটো মই হয়। আমি ভিডিঅ'বিলাকত চাই ভাবি থাকোঁ যে শ্ৰীকৃষ্ণ যিটো
ভিডিঅ'বিলাকত দেখাইছে এটা শৰীৰ, সেইটো চুপ্ৰিম। সেইটো চুপ্ৰিমক কৈ থকা নাই, সেইটো চুপ্ৰিমৰ কথাটো ইয়াতে এনচাৰটো ইয়াতে বুজাই দিছে এইকাৰণে যে চাকাৰ ৰূপে দেহৰূপ ধাৰণ কৰি সৰ্বসাধাৰণৰ সন্মুখত প্ৰকট হয়। মই কেতিয়াবা মানে চাকাৰ ৰূপ মানে দেখা পোৱাৰ ৰূপত আহি যাওঁ, দেখা পোৱাৰ ৰূপত আহি কিনে মানুহক দেখাওঁ আৰু যে এইটো মই হয়। কিন্তু মই এতিয়া মানুহ হয় সেনেকৈ ক'ব লাগিল না, সেনেকৈ সি চাকাৰ ৰূপত আহি, ভগৱান নিৰাকাৰে যি হওক নহওক, সাকাৰ ৰূপত আহি মানুহৰ ৰূপত, দেহ ৰূপত, এয়া মানুহ ৰূপত ধাৰণ কৰি সৰ্বসাধাৰণ সন্মুখত, চবকে সন্মুখত হৈ কিনে দেখাইছে। তো গীতা ভাগৱতত শ্ৰীকৃষ্ণই ইমানটা শ্লোকত কৈছে যে মই চুপ্ৰিম হয়, ময়ে কোন হয়, এইখিনি গোটেই আৰু ময়ে যে মেইন হয়, এইখিনি গোটেই ইয়াতে বুজাই দিছে। তো এইকেইটা শ্লোকত আছে, আৰু বহুত শ্লোক আছে য'ত আছে, সেইকেইটা বাৰু মই দি থৈ দিয়া নাই চিনি, সেইকাৰণে দেখাব পৰা নাই, পিছত আৰু দেখাব পাৰিম ভালকৈ। তো চুপ্ৰিম শ্ৰীকৃষ্ণই হৈ গৈছে মেইন, ময়ে হয় পৰম পিতা মাতা, বেদৰো বেদ, জ্ঞানৰো জ্ঞান, যি আছে আৰু শক্তি পৰম্পৰা তোমাৰ ভিতৰত। আৰু উদ্ধৱ গীতাটো কৈ থৈ দিছে না, তোমাৰ ভিতৰত সূক্ষ্ম ৰূপত যিটো মই থাকিম, সদায় থাকিম। তো ভিতৰত যিমান আছে মেইন চুপ্ৰিম শ্ৰীকৃষ্ণ, এইটোৱে। ৰাধে ৰাধে।